মাঘেৰিকাৰ কথাচিংফু গাঁও আৰু মালগাঁৱত ইণ্ডিজিনিয়াছ ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰতিনিধিৰ পৰিদৰ্শন। তিনিচুকীয়া জিলাৰ মাঘেৰিটা মহকুমাৰ অন্তৰ্গত তিৰাপ মৌজাৰ অন্তৰ্গত কথা ভূমি বিবাদ আৰু কোল ইণ্ডিয়াৰ টিকক কলিয়ৰী অন্তৰ্গত মালগাঁৱত কইল ইণ্ডিয়াই মুক্ত খননৰ ডাম্পিং গ্ৰাউণ্ড কৰিব বিচৰা বিষয়ক কেন্দ্ৰ কৰি উক্ত অঞ্চল দুটাত ৰাইজৰ মাজত চৰম উত্তেজনা আজি বহুদিন ধৰি বিৰাজ কৰি আছে। উক্ত অঞ্চল দুটাত ইণ্ডিজিনিয়াছ ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছাম নৰ্থ ইষ্টৰ এটা প্ৰতিনিধিৰ দলে অঞ্চল দুটা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। আনহাতে লিডুৰ সমীপৰ মৌলাং অতিথিশালাৰ প্ৰেক্ষাগৃহত সংগঠনটোৰ এখনি ৰাজ্যিক অভিৱৰ্তনো অনুষ্ঠিত হয়। উক্ত প্ৰতিনিধি দলটোত থকা সদস্যসকল আছিল ক্ৰমে অনুপাৰণ ধৰা সচিব প্ৰধান ইণ্ডিজিনিয়াছ পিপুলছ অফ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া, মাৰ্কোছ বসুমতাৰী সভাপতি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম, কেহেতু কিহু উপসভাপতি নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপুলছ ফৰাম, মিলন সোণোৱাল সভাপতি ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আছাম, ৰবীন্দ্ৰ ৰংপি সাধাৰণ সম্পাদক কোঅৰ্ডিনেশ্যন কমিটি ফৰ প্ৰটেকশ্যন অৱ অট'নমি, খৰচিং তেৰণ সভাপতি জইণ্ট একশ্যন কমিটি ফৰ অট'নমাছ ষ্টেট, পলশ্যাম ৱাইলুং সাধাৰণ সম্পাদক তিৰাপ স্থায়িত্বশাসিত জিলা দাবী কমিটি, নংপিয়ন গুংগী সভাপতি হুদৌ চিংফো ছাত্ৰ সন্থা, অজয় দেউৰী সভাপতি হুদৌ অসম দেউৰী ছাত্ৰ সন্থা শদিয়া মহকুমা, ভোগেশ্বৰ শ্যাম উপদেষ্টা তিৰাপ স্থায়িত্বশাসিত জিলা দাবী কমিটি, নাং জিতনং শ্যাম মানৱ অধিকাৰ কৰ্মী, কাহাদু চেমা সভাপতি চেমা জাতীয় পৰিষদ অসম। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। ষ্টেট লেভেল কনফাৰেন্স যিখন অনুষ্ঠান ইয়াত আয়োজন কৰা হ'ল, মই প্ৰথমে চিনাকি কৰি দিবলৈ বিচাৰিছোঁ এই অনুষ্ঠান বা অনুষ্ঠানত অংশগ্ৰহণ কৰা ব্যক্তিসকলক আৰু অতিথিসকলক, আৰু বিশেষকৈ আজি অনুষ্ঠান বা সভাখন পৰিচালনা কৰা সভাপতি কেইজনক মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ চেংগাম লাভৰাম ডাঙৰীয়া সভাপতি শিৱৌ জাতীয় পৰিষদ, কাহেতু চেমা ডাঙৰীয়া সভাপতি তেওঁ চেমা জাতীয় পৰিষদ, আৰু আমাৰ ভোগেশ্বৰ শ্যাম ডাঙৰীয়া তেখেত অৱসৰপ্ৰাপ্ত ACS বিষয়া আৰু এই সমাজ বা সংগঠনৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত ব্যক্তি, ৰবীন্দ্ৰ ৰংপি তেখেত প্ৰাক্তন কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি, ট্ৰাইবেল জইণ্ট প্ৰটেকশ্যন অট'নমি ডিমাণ্ড কমিটিৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী, তেখেতে আহিছে ডিফুৰ পৰা। আমাৰ আৰু এগৰাকী ব্যক্তি আছে মাৰ্কোছ বসুমতাৰী, তেখেতে পৰিৱেশ আৰু ট্ৰাইবেল বেল্টৰ সুৰক্ষাৰ ওপৰত দীৰ্ঘদিন ধৰি সমগ্ৰ অসমতে আইনী যুঁজ কৰি আছে। আৰু আমাৰ ৰিমল আমচি ডাঙৰীয়া তেখেত জেনেৰেল ছেক্ৰেটাৰী ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আছাম, তেখেতে জাগিৰোডৰ পৰা আহিছে। আমাৰ খৰচিং তেৰণ জাকাছ তেখেত ডিফুৰ পৰা আহিছে। তাৰপিছত নাং চিতন তেখেতো হিউমেন ৰাইটছ এক্টিভিটিজ, তেখেত আহিছে কাৰ্বি আংলঙৰ পৰা। পলশ্যাম ৱাইলুং জেনেৰেল ছেক্ৰেটাৰী তিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতি, তেহুন হাফুন তেখেত এই মালুগাঁও গাঁৱৰ পৰা কাংচা জাতীয় পৰিষদৰ বিষয়ববীয়া, চাইকন চাপাত সভাপতি হুদৌ অসম মান্তাইভাষী ছাত্ৰ সন্থা, দীপকন্যা মেছ জেনেৰেল ছেক্ৰেটাৰী হুদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থা, আৰু মই মিলন সোণোৱাল ৱৰ্কিং প্ৰেচিডেণ্ট ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আছাম। আজি আপোনালোকে সকলোৱে এইটো কথা জানিব পাৰিছে, আমি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিলোঁ। এই সভাখন অনুষ্ঠিত কৰাৰ পূৰ্বে আমাৰ যিখিনি দল সংগঠন আজি ইয়াত আহিছিল সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, এই দল সংগঠনখিনিৰ প্ৰতিনিধিসকলে প্ৰথমে আমি ইতিমধ্যে জাগুন অঞ্চলৰ কথা চিংফসকলৰ এটা ৰাজ পৰিয়াল আছে, কথা ৰাজ পৰিয়ালৰ ভূমি তেওঁলোকে পৰিদৰ্শন কৰিলে। আৰু আজি কিছুদিনৰ আগতে প্ৰায় 32 বিঘা ভূমি বেদখল হৈছিলে অসংৰক্ষিত শ্ৰেণীৰ ব্যক্তিসকলৰ জৰিয়তে, গতিকে সেইটোৰ সম্পৰ্কত তেওঁলোকে পৰিদৰ্শন কৰিলে। ইয়াৰ পিছত লংটং অঞ্চলত চেমাসকলৰ জহবী চমাই দান দি গৈছিল বহু মাটি, গতিকে সেইটো অঞ্চলো পৰিদৰ্শন কৰিলে। আৰু বিশেষকৈ মালুগাঁৱৰ
যি কয়লাৰ মুক্ত খননৰ জৰিয়তে সৃষ্টি কৰা যি ভয়াৱহ প্ৰদূষণ বা গাঁওখন বিধ্বস্ত কৰাৰ যিটো মানে ছবি এই গোটেই অঞ্চলটো পৰিদৰ্শন কৰি আহি আজি ইয়াত সকলোৱে এখন জইণ্ট মিটিং অনুষ্ঠিত কৰিলে আৰু বক্তাসকলে নিজৰ নিজৰ যিখিনি ক'বলগীয়া কথা সেইখিনি আপোনালোকৰ মানে আমাৰ ৰাইজৰ আগত দাঙি ধৰিলে আৰু এই গোটেই সাৰাংশটো যিখিনি প্ৰস্তাৱ ইতিমধ্যে লোৱা হ'ল সেইখিনি মই আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ আজিৰ সভাই যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিলে প্ৰস্তাৱ নম্বৰ 1 আজিৰ সভাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত সকলো জনজাতি সংগঠনৰ সাঙুৰি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি টিৰাপ কোঅৰ্ডিনেশ্যন কমিটি অফ ইণ্ডিজেনাছ ট্ৰাইবেল অৰ্গেনাইজেশ্যন টিৰাপ নামাকৰণৰে এক উমৈহতীয়া সংগঠন গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 2 আজিৰ সভাই টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ আৰু অসংৰক্ষিত শ্ৰেণীয়ে দখল কৰা ভূমিসমূহ ঘূৰাই ল'বলৈ অসম চৰকাৰক দাবী জনাবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 3 আজিৰ সভাই শেহতীয়াকৈ টিৰাপ ট্ৰাইবেল বেল্টৰ প্ৰায় 600 বিঘা মাটি কি কয় এগৰাকী অসংৰক্ষিত ব্যক্তিয়ে চাহ বাগান খোলা প্ৰায় 600 বিঘা মাটি আৰু শেহতীয়াকৈ কথা ৰাজপৰিয়ালৰ 32 বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 4 আজিৰ সভাই কোল ইণ্ডিয়া লিমিটেড এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান কোল ইণ্ডিয়া লিমিটেডে কয়লাৰ মুক্ত খননৰ যোগেদি ভূমি ভূমিপুত্ৰ টাংচা নাগাসকলৰ বাসস্থান মালুগাঁও বিধ্বস্ত কৰিবলৈ লোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰু অতি শীঘ্ৰে ইয়াৰ ডাম্পিং গ্ৰাউণ্ড আৰু কয়লাৰ মুক্ত খনন বন্ধ কৰিবলৈ দাবী জনাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 5 আজিৰ সভাই অতি শীঘ্ৰে মালুগাঁও আৰু অসমৰ ৰাজধানী গুৱাহাটীত কয়লাৰ মুক্ত খননে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা মাটি পানী বায়ু তথা কৃষিভূমি বিনষ্ট কৰা আৰু পৰিৱেশ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰা পৰিৱেশ কৰ্মী মানৱ অধিকাৰ কৰ্মী আৰু খিলঞ্জীয়া সংগঠনসমূহৰ নেতৃবৃন্দক লৈ প্ৰচাৰ অভিযান আলোচনা চক্ৰ সভা সমিতি অনুষ্ঠিত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 6 আজিৰ সভাই টিৰাপ অঞ্চলৰ জনজাতিসকলক লৈ দীৰ্ঘদিনে দাবী জনাই অহা টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে আজিৰ সভাই বিগত 2007 বৰ্ষৰ 8 এপ্ৰিল তাৰিখে টিৰাপ অঞ্চলৰ এগৰাকী এনাৰ্জেটিক নেতা প্ৰসন্ন তৰুণ ডাঙৰীয়াৰ মৃত্যুৰ বা অপহৰণৰ তদন্ত পুনৰ কৰিবৰ বাবে অসম SIT লেভেলত গঠন কৰি পুনৰ কৰিবৰ বাবে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে দাবী জনায় CBI ডাইৰেক্টৰক দাবী কৰা প্ৰস্তাৱ নম্বৰ 8 জাগুনৰ নামফাই অঞ্চলত অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজক উচ্ছেদ কৰাৰ সন্দৰ্ভত আজিৰ সভাই সেই উচ্ছেদিত গাঁৱৰ ৰাইজক পুনৰ সংস্থাপন দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 9 আজিৰ সভাই লংটঙৰ জহবি সেনাই দান দিয়া 9 বিঘা ভূমি মুক্ত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে এইখিনি আজিৰ সভাৰ লাষ্টত আৰু এটা দিয়াটো ভাল ইয়াত ইনাৰ লাইন আৰু APO এইটো ইয়াত আকৌ ৰিটেইন কৰিবলৈ মানে কন্টিনিউ কৰিবলৈ এই প্ৰস্তাৱটো লোৱা নহল যদিও এইটো জনাব বিচাৰিছো যে APO পদটো যোৱা প্ৰথম অসম গণ পৰিষদৰ মানে বিলুপ্ত কৰিলে সেই APO পদটো পুনৰ বাহাল ৰাখিবৰ বাবে আজি ইনাৰ লাইনটো দাবী জনায় এতিয়ালৈকে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা আগ্ৰহ প্ৰকাশ কৰা নাই এই ক্ষেত্ৰত আপোনালোকে কেন্দ্ৰীয় চৰকাৰক কেনেকুৱা ধৰণৰ দাবীসমূহ আপোনালোকে অৱগত কৰিব বিচাৰিছে নেকি বা কেন্দ্ৰীয় চৰকাৰৰ লগত আপোনালোকে এটা কথা স্পষ্ট যে ইয়াত যিটো অপেন কাষ্ট মাইনিং চলি আছে অপেন কাষ্ট মাইনিং যিকোনো মূল্যৰ বিনিময়তে অপেন কাষ্ট মাইনিং বন্ধ হ'ব লাগিব আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অকল গুৱাহাটীত বুলি আমি এক কথা কোৱা নাই আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ কাৰণে আমি জনমত গঠন কৰিবলৈ আজি সভাই এইটো এটা বা সংগঠনসমূহে এইটো এটা প্ৰস্তাৱ লৈছে মানে আপোনালোকৰ আন্দোলনৰ কাৰ্যসূচীটো দিল্লীলৈকে লৈ অপেন কাষ্ট মাইনিং একমাত্ৰ এটা উদ্যোগ যি আমাৰ এইটো অঞ্চলত আছে তাৰোপৰি এই উদ্যোগৰ বাদে আন একোটা উপাৰ্জনৰ ফল নাই যদিহে এই উদ্যোগটো বন্ধ হৈ যায়
এতিয়া পৰৱৰ্তী সময়ছোৱাত ইয়াত যিসকল লোকে কৰ্ম ক্ষেত্ৰত জড়িত ইয়াত পোহপালি আহিছে তেওঁলোকৰ কি অৱস্থা হ'ব? নহয়, অপেন কাষ্ট মাইনিংটোহে আমি বন্ধ হ'ব লাগে বুলি কৈছোঁ, উদ্যোগটো বন্ধ কৰিবলৈ কোৱা নাই। কাৰণ 2008 চনৰ পূৰ্বে ইয়াত মানে আণ্ডাৰগ্ৰাউণ্ড পদ্ধতিৰে কয়লা কৰি আছিলে, খনন চলি আছিলে, আৰু তেতিয়া পৰিৱেশ পাৰিপাৰ্শ্বিকতা বৰ্তি আছিলে, জৈৱ বৈচিত্ৰতাও বৰ্তি আছিলে, আৰু এই অঞ্চলৰ মাটি পানী বায়ু একো প্ৰদূষণ হোৱা নাছিলে। কিন্তু 8 চনৰ সেই এক্সিডেণ্টটোৰ কাৰণে শ্ৰমিক 8জন ঢুকাল টিপং কলিয়ৰী। তাৰ পৰা কোল ইণ্ডিয়া লিমিটেডে এইটো বন্ধ কৰিলে আৰু অপেন কাষ্টটো আৰম্ভ কৰিলে। আৰু অপেন কাষ্টটো আৰম্ভ কৰাৰ কাৰণে কি ক্ষতি হ'ল আমি উল্লেখ কৰিছোঁ। গতিকে আমি এটা আহ্বান জনাব বিচাৰোঁ, উদ্যোগটো চলি থাকক, আৰু এই উদ্যোগটো আমি ভাবোঁ ৰাজহুৱা খণ্ডত চলক, এইটো আমি বেছি ৱেলকাম কৰিম। আৰু যদি অসম চৰকাৰে কিছু মানুহক বা কেন্দ্ৰীয় চৰকাৰে কিছু মানুহক ব্যক্তিগতভাৱে কৰিবলৈ দিব বিচাৰে খননটো, তেতিয়াহ'লে লাইচেঞ্চৰ ব্যৱস্থা প্ৰদান কৰক, যাতে ৰেভিনিউ চৰকাৰৰ হাতত মানে জমা হয়। মানে চিণ্ডিকেট চিষ্টেমটো বন্ধ হ'ব লাগে।